একলব্য বিদ্যালয় মডেল স্কুলৰ আজি শুভোদ্বোধন অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু বিৰছা মুণ্ডাৰ তেখেতৰ 150 বছৰ জন্ম দিৱসৰ উপলক্ষে যি ভাৰ্চুৱেলি আজি আমাৰ যি বিদ্যালয় এইটো উন্মোচন অনুষ্ঠানত আজি যি ব্যৱস্থা হাতত ল'লে তাৰ লগতে আজি আমাৰ ইয়াৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ লগত লৈ আজি আমি গোটেই কেম্পাছটো সুন্দৰভাৱে পৰিদৰ্শন কৰিছোঁ আৰু এটা ঐতিহাসিক সিদ্ধান্ত বুলি ক'ব খুজিছোঁ। অসমৰ একেবাৰে উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে সীমামূৰীয়া আমাৰ যিটো সমষ্টি জোনাই সমষ্টিত আজি এখন সুন্দৰ স্কুল আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উপহাৰ দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ট্ৰাইবেল মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াৰ যি প্ৰচেষ্টাত ইয়াত আমি প্ৰায় 50 বিঘাতকৈ অধিক মাটিত এখন ৰেচিডেঞ্চিয়েল স্কুল ইয়াৰ শিশুসকলৰ কাৰণে এটা ব্যৱস্থা লৈছে। মানসিক বিকাশ আৰু শিশুসকলৰ মনোতাত্ত্বিক বিভাগে বিকাশৰ আৰু বিভিন্ন ধৰণেৰে বিকাশৰ যি এটা চিম্বল এটা সুন্দৰভাৱে বহিঃপ্ৰকাশ হৈছে আৰু এই স্কুলখন হোৱাৰ পাছত ইয়াৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন প্ৰকাৰে যে সহায় হ'ব এই কথাটো আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণত আমি সকলোখিনি গম পাইছোঁ। তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিলে আৰু আজি ইয়াত ভুৱন পেগু ডাঙৰীয়া আৰু মই গাৰ্জেন মন্ত্ৰী হিচাপে ইয়াক শুভ উদ্বোধন কৰিলোঁ। মই জোনাইবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে স্কুলখনৰ সাৰ্বজনীন উন্নয়ন আৰু আগন্তুক দিনত ইয়াক চোৱা চিতা কৰাৰ ক্ষেত্ৰত নিশ্চয় সকলো ৰাইজে এই যে দান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি অৱদান আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ আৰু মই ভাবোঁ যে নিশ্চয় এই স্কুলখনৰ আৰু দিনক দিনে ইয়াৰ উন্নতিৰ পথত আগুৱাই যাব। মাষ্টাৰ অফ ডেভেলপিং ইণ্ডিয়া এইটোৱে হ'ল মোদীৰ যি এব্ৰিভিয়েশ্যন MODI মাষ্টাৰ অফ ডেভেলপ ইণ্ডিয়াৰ ফৰ্মুলাই হ'ল দেশৰ উন্নয়ন প্ৰত্যেক প্ৰদেশৰ উন্নয়ন তাৰে বহিঃপ্ৰকাশ হৈছে ইয়াৰ আৰু অইন কোনো কথা নাই। দেশত যি উন্নয়নৰ গতি যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা ৰক্ষা কৰাৰ কাৰণে যোৱা বছৰতকৈ অধিক চিট আৰু গোটেইকেইটা দলতকৈ আমাৰ লগত NDAত থকা দলকেইটাতকৈও বেছি চিট পাবলৈ সক্ষম হ'ল অনলি বিকজ অফ মাষ্টাৰ অফ ডেভেলপ ইণ্ডিয়া। অহাবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 100টা চিট লৈ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ আৰু আমাৰ মিত্ৰ দলসমূহে NDA চৰকাৰ গঠন কৰিব। মহোদয়ে সুন্দৰকৈ গোটেই কথা এটা পৰিৱেশ সৃষ্টি কৰিছে। 25 নৱেম্বৰৰ দিনা এই গোটেই বিষয়টো লৈ পেলাই এটা আলোচনা কৰিছে বা কৰিব। এই গোটেই কথাটো আপোনালোকে 25 নৱেম্বৰৰ দিনা গম পাব। খুব এটা ঐতিহাসিক দিন জোনাই সমষ্টিৰ কাৰণে আৰু বিশেষকৈ জোনাই মহকুমাৰ কাৰণে। এইটো এতিয়া ক'ৰ ডিষ্ট্ৰিক্ট হৈ গ'ল আৰু আজি প্ৰধানমন্ত্ৰীৰ হাতেৰে আজি জনজাতি গৌৰৱ দিৱসৰ দিনা আমাৰ ভগৱান বিৰছা মুণ্ডাৰ সোঁৱৰণিত যিটো জনজাতি গৌৰৱ দিৱস পালন কৰিছে এই দিনাই প্ৰধানমন্ত্ৰী নিজৰ হাতেৰে আমাৰ ইয়াত যিটো একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল হৈছে ইয়াৰ আজি শুভ উদ্বোধনী হ'ল। মোক যদি আজি সোধে মোৰ কাৰণে এটা গৌৰৱৰ দিন, কিয়নো মই যিটো আজি 30 বছৰ এই অঞ্চলৰ কাৰণে সংগ্ৰাম কৰি ৰাজনীতি কৰিছোঁ চবতকৈ ভাল কাম কিটো কৰিছোঁ বুলি ক'লে মোৰ আজি এই অনুষ্ঠানটোৰ শুভ উদ্বোধনীটো চবতকৈ এটা ইম্পৰ্টেণ্ট মাইলষ্টন বুলি মই ক'ম। কিয়নো 41 কোটি টকা খৰচ কৰি এই যিটো অনুষ্ঠান হৈছে মই ভাবোঁ এইটো এটা নেশ্যনেল লেভেলৰ অনুষ্ঠান, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আৰু এই অনুষ্ঠানে আমাৰ এই অঞ্চলত থকা জনজাতি যিখিনি ছাত্ৰ ছাত্ৰী আছে ৱৰ্ল্ড ক্লাছ ফেচিলিটিৰে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক বিশ্ব জয় কৰিব পৰাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিব পৰাকৈ গোটেই ফেচিলিটি ইয়াত থাকিব আৰু এইটো আজি উদ্বোধন কৰিব পাই লগতে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানত থাকিব পাই আজি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। আৰু আজি মই সোঁৱৰিব বিচাৰিছোঁ
যে প্ৰধানমন্ত্ৰীয়ে যিটো কাম কৰিছে কোনো কালে কোনো চৰকাৰে আজি ভাৰত স্বাধীন হোৱাৰ পাছত এনেকুৱা কাম কৰা নাছিলে জনজাতিৰ কাৰণে চ' আজি এইকাৰণে মই ৰাইজক সকলোকে প্ৰধানমন্ত্ৰীক এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকৈ জনজাতি ৰাইজৰ হৈ জনজাতি ৰাইজক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত জনজাতি আমাৰ মানুহক মৰ্যাদা দিয়াৰ কাৰণে আজি মই প্ৰধানমন্ত্ৰী মোদীজীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই অঞ্চলৰ আমাৰ অঞ্চলৰ জনজাতি ৰাইজক সকলোকে ইয়াৰ সুযোগ গ্ৰহণ কৰিব কৈছোঁ এটা সঁচা অৰ্থত চাবলৈ গ'লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান ইয়াৰ সুযোগ গ্ৰহণ কৰক আপোনালোকৰ ল'ৰা ছোৱালীক ইয়াত পঢ়োৱাৰ কাৰণে প্ৰচেষ্টা চলাওক মই ভাবোঁ ইয়াত এবাৰ সোমোৱা মানে একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰী জিলিকিব পৰাকৈ ফেচিলিটিটো আছে সকলোকে সুযোগ গ্ৰহণ কৰক আৰু সেইখিনিকে কৈ সকলোকে জোনাইবাসী ৰাইজ ধেমাজি জিলাবাসী ৰাইজক শুভেচ্ছা জনালোঁ ইয়াৰ সুযোগ গ্ৰহণ কৰক আৰু আমাৰ নতুন প্ৰজন্মক নতুন আশাৰে ভাৰত নিৰ্মাণ অসম নিৰ্মাণ নিজৰ জাতিৰ নিৰ্মাণক আপোনাৰ ডেডিকেশ্যন আগবঢ়াবলৈ মোৰ ফালৰ পৰা আজি শুভেচ্ছা জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত